মানে এক্সপেক্টেশন মানে আজিৰ যিখন বাজেট দিব এখনতো ইলেকশ্যনৰ কাৰণে মানে মানুহক কিনিবৰ কাৰণে মানুহৰ মনবিলাক জয় কৰিবৰ কাৰণে কৰা বাজেট হ'ব। মানে হিমন্ত বিশ্ব শৰ্মা বৰ ডাঙৰ মন্ত্ৰী বুলি কয় যে, মুখ্যমন্ত্ৰী বৰ ডাঙৰ মুখ্যমন্ত্ৰী অসমৰ, এনেকৈ কয় যে 4খন বাজেট চালোঁ, আগৰ 4খনেই গ'ল, এইখনৰ সৈতে 5খন হ'ব আচলতে ইণ্টাৰিমখনক লৈ। এখনতো ভাল বাজেট নিদিলে ন। এতিয়া ইলেকশ্যনে আহিলে আৰু এতিয়া কি ভাল বাজেট দিব? এতিয়া অৰুণোদয়ৰ কথা ক'ব, এতিয়া মহিলাসকল আমাৰ যুৱক যুৱতীসকলৰ কাৰণে কেইটামান মানে ঘোষণা কৰিব, চাহ শ্ৰমিকসকলৰ কাৰণে কেইটামান মানে লোভ লগা কেইটামান আঁচনি ঘোষণা কৰিব। তাতকৈ আৰু কি দিব কওক? অসমীয়া জাতিৰ উন্নয়নৰ আধাৰ তৈয়াৰ কৰিবৰ কাৰণে এখন বাজেটে যি কাম কৰিব লাগে, কি কৰিব লাগে? অসমীয়া জাতিক পেছাদাৰী জাতিৰূপে গঢ়ি তুলিবৰ কাৰণে তাৰ ফাউণ্ডেশ্যনটো তৈয়াৰ কৰিব লাগে। সেইটো হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিলে। অসমৰ খেতিৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰাব লাগে। তাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা, বানপানীৰ নিয়ন্ত্ৰণ, তাৰ কাৰণে আপোনাৰ কি কয় মেকানাইজেশ্যন, এগ্ৰিকালচাৰৰ মেকানাইজেশ্যন আৰু মাটি বিতৰণ, এইবিলাক কাম মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিব নোৱাৰিলে। গতিকে এই বাজেটখনৰ পৰা কৃষকসকলে কি আশা কৰিব? এটা টোপ কৃষকসকলৰ কাৰণে সৰু 1000, 2000, 3000, 5000 টকাৰ টোপ এটা, আৰুতো পাবলৈ একো নাই। তাৰ পাছত কৃষকসকলৰ কাৰণে সকলোৰে কাৰণে সকলো শস্যত উৎপাদিত ফচলত আমাক MSP লাগে। এইটো কিবা দিব পাৰিবনে? অসমৰ প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে, যাতে প্ৰত্যেকজন অসমীয়া ল'ৰাক, বাহিৰত থকা ল'ৰাক ঘূৰাই আনিব পাৰোঁ আৰু প্ৰত্যেকজন অসমীয়া মানুহক আমি নিবনুৱা মুক্ত কৰিব পাৰোঁ। সেইটো কৰিব পাৰিব? নোৱাৰে। অসমৰ মাটি 1 টকাত দি দিব আৰু যিমান কেপিটেল ইনভেষ্টমেণ্ট কৰিব এটা আপোনাৰ পুঁজিপতি গোষ্ঠীয়ে, তাৰ বেছিভাগ 75% টাটাক দি দিছে। তেতিয়া পইচা দি আমাৰ অসমৰ সম্পদ, অসমৰ মাটি বিক্ৰী কৰি দিব। তাৰ বাহিৰে একো কৰিব নোৱাৰে। তাৰ পাছত কি কৰিব লাগিছিলে? তাৰ পাছত কৰিব লাগিছিলে যে অসমৰ যিটো ব্যৱসায়, আজিৰ দিনটোত আপোনালোকে চাওক, অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায়বিলাক অনলাইন হৈ গ'ল। পৃথিৱীৰ আটাইতকৈ ধনী মানুহজনে অসমৰ আটাইতকৈ দুখীয়া মানুহজনক বস্তু বিক্ৰী কৰি পইচা অৰ্জন কৰে। অসমীয়াৰ হাতত বেপাৰ নাই, ব্যৱসায় নাই। দ্বিতীয় ব্যৱসায়টো কৰে আপোনালোকে সকলোৱে জানে, শ্বপিং মলবিলাকে। অসমীয়া মানুহৰ হাতত কাৰো হাতত শ্বপিং মল নাই। তৃতীয় ডাঙৰ ব্যৱসায়টো কৰে হ'লচেল বিজনেছটো মাৰোৱাৰীসকলে, সেইটো অসমীয়াৰ হাতত নাই। বজাৰ আমাৰ আৰু বেপাৰ আমাৰ, পথাৰ আৰু বজাৰ, এই দুইটা বস্তু আমাৰ হাতলৈ আনিবৰ কাৰণে বাজেটে যদি কিবা কৰিলেহেঁতেন, তেতিয়াহ'লে সেই বাজেটখন প্ৰশংসা কৰিলোহেঁতেন। এতিয়া কি কৰিব? অসমীয়া মানুহক কাম নকৰিবৰ কাৰণে, এলেহুৱা কৰিবৰ কাৰণে কেইটামান আঁচনি ঘোষণা কৰিব। অসমীয়া মানুহক অধিক অপেছাদাৰী কৰিবৰ কাৰণে কেইটামান কাম কৰিব। অসমীয়া মানুহক পুঁজিবাদী কৰিবৰ কাৰণে নহয়, অসমীয়া মানুহক সামন্তবাদী কৰিবৰ কাৰণে, পুৰণি যুগলৈ ঘূৰাই নিবৰ কাৰণে আজি বাজেটত কেইটামান আঁচনি ঘোষণা কৰিব। গতিকে এই বাজেটখনৰ পৰা পাবলগীয়া একো নাই। সেইকাৰণে মই এই বাজেটখনৰ প্ৰতি একদম লিষ্ট ইণ্টাৰেষ্ট, একদম নায়েই, মোৰ কোনো ধৰণৰ ইণ্টাৰেষ্টেই নাই এইখন বাজেটত। খালি এই কাণখনেৰে শুনিম, এইখনেদি উলিয়াই দিম, বহি থাকিব লাগে কাৰণে বহি থাকিম। একো পাবলগীয়া এই বাজেটখনৰ পৰা নাই। অকল নিৰ্বাচনী টোপ দিয়াৰ বাহিৰে এই বাজেটখনে একো কৰিব নোৱাৰে।